নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছে নহয় দেউতাই পুৱাৰ পৰাই দোকানখনত ৰং মাৰি আছে আচলতে যিহেতু অহাকালিলৈ বিশ্বকৰ্মা পূজা আজিৰ পৰা প্ৰায় 4 বছৰ আগতেই সৰুকৈ আৰম্ভ কৰিছিলোঁ মোৰ এই ব্যৱসায় প্ৰতিষ্ঠানটো জীৱনৰ সকলো হেৰুৱাই নতুনকৈ কিবা এটা কৰাৰ চেষ্টাৰে অহৰহ কষ্ট কৰি আছিলোঁ কেতিয়াও কাৰো বেয়া কৰা নাই কেতিয়াও কাৰো বেয়া চিন্তা কৰা নাই কাকো অন্যায় কৰা নাই গতিকে হয়তো ভগৱানৰ আশীৰ্বাদত এই দোকানখনে মোক যথেষ্ট দিছে যে দোকানখনৰ পৰা মই যথেষ্টখিনি কৰিছোঁ গতিকে আপোনালোকে সদায় আশীৰ্বাদ কৰিব আৰু যাতে আগলৈ এই প্ৰতিষ্ঠানখন মই আৰু ডাঙৰ কৰিব পাৰোঁ আৰু কাম কৰি যাব পাৰোঁ বাৰু যে কি নহওক তাৰপিছতে আপোনালোকক বিশ্বকৰ্মা পূজাৰ উপলক্ষে মোৰ মিনি জিমটো চাফা কৰি থকা হৈছে অকণমান দেখাইছোঁ ৰ'ব ৰং চং মাৰি আছোঁ যেটো বিশ্বকৰ্মাৰ ওপৰতে নিৰ্ভৰ কৰে জিম চিম সকলো জিম মানে কি আৰু বৰ বিশেষ বহুত বেছি বস্তু নাই কেইটামান বস্তু মিনিমাম যিকেইটা নেকি আমাৰ জিমৰ প্ৰাথমিক শিক্ষাখিনি প্ৰাথমিক মানে যিখিনি এক্সাৰচাইজ আছে সেইখিনি ধুনীয়াকৈ কৰিব পাৰি গতিকে মোৰ এই মিনি জিমটোত আমাৰ গাঁৱৰ বহুত ল'ৰা কৰি এতিয়া ডাঙৰ ডাঙৰ জিমত গৈ কৰি আছে একো নাই অকণমান দেখাইছোঁ এইফালে ইহঁতে ধুনীয়াকৈ চাফা কৰি আছে আজি একদম কালাৰ চালাৰ মাৰি আছে আৰু ৱেট চুৱেটবিলাক চব ধুই মেলি ৰেডি কৰা হৈছে এইফালে এই ভাই একদম ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছে চিজ টিজ মাৰি পেলাই মামৰ চামৰ খাই গৈছে অলপ মাটিতে থওঁ যিহেতু তাক কালাৰ চালাৰ কৰি আছে ধুনীয়াকৈ এতিয়া এইখিনি কালাৰ কৰা হৈ গ'ল আৰু এইফালে আচল মালখিনি দেখাইছোঁ দেখিছে নহয় আইৰণ প্লেট খুব ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ আৰু বাকী যিখিনি ৰাবাৰ প্লেট আছে সেইখিনি ভিতৰত থৈ দিছোঁ ইয়াত যিহেতু মাটি মানে ইয়াত থ'ব নোৱাৰি আৰু চব কালাৰ কৰা হৈ গৈছে আৰু দেশী জিম যিহেতু আমাৰ দেশী জিম বুলি ক'লে এই পকাৰ ডাম্বেল লাগিবই চিমেণ্টেদি বনোৱা আৰু এইবিলাক চিমেণ্টেদি বনোৱা দেখিছে উপায় নাই আমাৰ দেশী জিমত এনেকৈ চলে চ' এইটো চলি আছে আৰু চব কালাৰ চালাৰ কৰি আজি ৰেডি চ' ফাইনেলি কাইলৈ বিশ্বকৰ্মা পূজাৰ ভাগ ধুনীয়াকৈ আৰম্ভ কৰিব লাগিব মাজতে অকণমান যিটো ৰাতিপুৱাৰ সময় অকণমান চিলিংটোকে মাৰি দিওঁ বঢ়িয়া আফালে মা দেখিছে নহয় একদম সময় নাই কললালিকে মাছ খোৱা যায় একদম ভণ্টি একদম জ্বৰ হৈছে কালিৰ পৰা জ্বৰ একদম মোৰ বিষ তাইক লৈ যায় ভাত পানী দিয়ে যোগাৰ কৰি থৈ দিছে নেকি দেখিছে নহয় ভাত পানী যোগাৰ কৰি থৈ দিছে এতিয়া মই ঘৰত অকলে বঢ়িয়াকৈ ভাত লৈ খাবলৈ মা টাইমেই নাই ভণ্টিক মেডিকেল লৈ যাব লাগিছে ধুনীয়াকৈ গা চা ধুই আহিছোঁ ঘৰত কোনো নাই গম পালেই মায়ে ভণ্টিক মেডিকেললৈ লৈ গৈছে আৰু দুখ লাগে কেতিয়াবা অকণমান অকলশৰীয়া অনুভৱ কৰোঁ তথাপিতো মই ফিজিকেলি বা মেণ্টেলি কেতিয়াও অকলশৰীয়া নহয় কাৰণ আপোনালোক ইমান সুন্দৰ মোৰ ইমান ডাঙৰ এটা পৰিয়াল আছে উইথ মোৰ জীৱনৰ আটাইতকৈ বৰ্তমান সময়ত মোৰ আটাইতকৈ শক্তি কোন আপোনালোকক দেখাইছোঁ বাহিৰত আছে সিহঁতে কাম কৰি আছে মই দেখাইছোঁ আৰু আপোনালোকক এইখিনিতে এটা বস্তু দেখাই দিছোঁ মোৰ স্বাস্থ্যটো বহুত বেছি বেয়া হৈ গৈছিলে আৰু এতিয়া কণ্টিনিউ খোৱা বোৱা ভালকৈ কৰি আছোঁ এক্সাৰচাইজ কৰি আছোঁ আৰু মোৰ বাইচেপৰ গ্ৰ'থ চাওক একদম খুব ধুনীয়া গ্ৰ'থ হৈ আছে আৰু লগতে অলপমান ট্ৰাইচেপটোও দেখাই দিছোঁ এয়া দেখাবলৈ অকণ অসুবিধা হৈছে বাৰু যি কি নহওক ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু মই যে আপোনালোকক কৈছিলোঁ বৰ্তমান সময়ত মোৰ শক্তি এই ভাইটিকেইটা প্ৰতিটো সময়ত মোক সাহস দিয়ে মোৰ লগত থাকে ভাল লাগে চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব